যেতিয়া গ্যাস সিলিন্ডার নাটনি হয়েছিল চৌদিশে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তেতিয়া আমি যেতিয়া ক'ব বিচাৰিছিল যে গ্যাস সিলিন্ডার নাটনি হৈছে সেইখিনি সময়ত কি কোৱা হৈছিল আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছিল যদিহে এইবোৰ ভুৱা বাতৰি কোনোবাই বিয়পায় সামাজিক মাধ্যমৰ জৰিয়তে বিয়পায় তেতিয়াহলে তেখেতলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আমাৰ হাতত পৰ্যাপ্ত পৰিমাণৰ গ্যাস সিলিন্ডাৰ মজুত আছে কিন্তু আমি পালো ব্ল্যাকত আমি 3000 পৰ্যন্ত গ্যাস কিনিব লগা হ'ল বাৰু ঠিক আছে হেখিনি কথা আমি ভুৱা বাতৰি আছিল বুলি আমি এৰি দিলো কিন্তু বৰ্তমান সময়ত তেলৰ যে এই নাটনি শব্দটো ব্যৱহাৰ কৰিবলৈ ইমান কিয় টান পায় নাটনি যে হৈছে দুৰ্দশাগ্ৰস্ত যে জীৱন অতিবাহিত কৰিব লগা হৈছে বা নাজল নাথল যে আমাৰ চৰকাৰখনৰ বা আমাৰ সাধাৰণ জনতাৰ যে অৱস্থা হৈছে এই কথাবোৰ মুকলিকৈ ক'বলৈ কিয় টান পায় ইয়াৰ লগতে অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ সামগ্ৰী দাম বৃদ্ধি হোৱাৰ বাবে কোনোবা হয়তো নদায় ভদায় একাংশ নদায় ভদায় হয়তো প্ৰভাৱ নপৰিব পাৰে কিন্তু আমাৰ দৰে বা এই সাধাৰণ জীৱন যাপন কৰা ব্যক্তিসকলৰ পৰিব গ্যাস সিলিন্ডাৰ এটা দাম বৃদ্ধিৰ বাবে কাৰোবাৰ হয়তো উজলা আঁচনিত এই যিবোৰ গ্যাস সিলিন্ডাৰ পাইছিলে গ্যাস সিলিন্ডাৰটোহে পালে তাৰ ভিতৰত কিন্তু গ্যাসখন পইচা দিয়ে কিনিব লাগে সেই সকলো বৰ্তমান সময়ত ভুক্তভোগী হৈ আছে বা গ্যাস সিলিন্ডাৰ দাম বৃদ্ধিৰ বাবে এই ৰাজপথৰ কাষত চাহ অকণমান বিকি যে পৰিয়ালটো পোহপাল দি আছে সেই সকলক সোধক তেখেতৰ পৰিয়ালত দুবেলা দুমুঠি কিদৰে খাবলৈ পাইছে গ্যাস সিলিন্ডাৰ বৃদ্ধিৰ বাবে এই অনলাইন যিসকল দোকান পোহাৰ দি চলি আছিলে সেই সকলক সোধক তেখেতলোকৰ অৱস্থা কি হৈছে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে কৈছে 3 টকাহে বাঢ়িছে এই 3 টকাটোৰ মূল্য সেই ৰেপিডো চালকজনক সোধক যে 3 টকাটোৰ মূল্য তেখেতৰ বাবে কিমান 3 টকাটোৰ মূল্য সেই জমেটো ডেলিভাৰী বয়জনক সোধক ব্লিংকিটৰ ডেলিভাৰী বয়জনক সোধক ফ্লিপকাৰ্টৰ ডেলিভাৰী বয়জনক সোধক সেই 3 টকাটোৰ মূল্য কিমান দিনটো সেই ঘূৰি লোকেশ্যন ঘূৰি মাত্ৰ দিনটোৰ অন্তত তেখেতলোকে হয়তো পইচা 500 টকা এটা পায় তেল ভৰাটো যদি 300 টকা যায় মাহেকত তেখেতলোকৰ হ'ব কি থাকিব কি বহুতে হয়তো সেইটোৱে জীৱন হিচাপে প্ৰৱৰ্তাই আছে গতিকে কথাবোৰ ভাবিব কেৱল মাত্ৰ মন্তব্য এটা কৰিব পাৰোঁ বুলি কৰি নিদিব বিচাৰ বিবেচনা যদি কৰিব নোৱাৰে আপোনালোকে বিচাৰহীন মানুহ হিচাপে আপোনালোকে নিজকে পৰিচয় নিদিব বিবেকহীন মানুহ হিচাপে আপোনালোকে পৰিচয় নিদিব কাৰোবাক ঠাট্টা মস্কৰা নকৰিব তেখেতলোকো মানুহ হয় তেখেতলোকে খাব লাগিব তেখেতলোক জীয়াই থাকিব লাগিব কথাবোৰ সমাজখনৰ দৰে চিন্তা কৰিব সমাজখনৰ হৈ অকণমান চিন্তা কৰিবচোন পৰিয়ালটোৰ কথা সবেই চিন্তা কৰে নমস্কাৰ মই পবিত্ৰ মেছ নিৰ্বাচনৰ আগলৈকে আমাৰ হাতত সকলোবোৰ বস্তু একেবাৰে জয়ময় আছিল কোনো ধৰণৰ অভাৱ অভিযোগ এই শব্দবোৰ যেন আমাৰ ওচৰত নাছিলে সকলো এনেকুৱাকৈ দেখুওৱা হৈছিল যে আমাৰ একো সমস্যাই নাই বৰ্তমান সময়ত চৰকাৰ গঠনৰ পাছতেই চৌদিশে কেৱল মাত্ৰ দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাৰ মূৰত ৰাম টাঙুন পৰিছে সাধাৰণ জনতাই এমুঠি খাবৰ বাবে চিন্তা কৰাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'বলৈ ধৰিছে প্ৰথমতে মাৰিলে গেছে তাৰ পাছত মাৰিলে তেলে মিঠাতেলে তাৰ পাছত মাৰিছে বৰ্তমান সময়ত পেট্ৰল ডিজেলে আৰু বৰ্তমান সময়ত অত্যাৱশ্যকীয় যিবোৰ খাদ্য সামগ্ৰী আমি প্ৰতিদিনে ব্যৱহাৰ কৰোঁ সেইখিনিও বৰ্তমান সময়ত খাবলৈ তথৈবচ অৱস্থাৰ সৃষ্টি হৈছে ৰাজপথৰ কাষত ঘূৰি ফুৰা তিনিআলিয়ে চাৰিআলিয়ে ধিটিঙালি ফুৰা নদাই ভদাই কিছুমানৰ হয়তো এই দাম মূল্য বৃদ্ধিয়ে কাকো প্ৰভাৱ পেলাব নোৱাৰে এই মূল্য বৃদ্ধিয়ে একাংশ সাধাৰণ জনতাক মূৰে কপালে হাত দিবলৈ বাধ্য কৰিছে এমুঠি খাবৰ বাবে চিন্তাত পেলাইছে এই তেলৰ মূল্য বৃদ্ধিয়ে বৰ্তমান সময়ত এই যি ৰেপিডো চলাই জীৱন নিৰ্বাহ কৰিছিলে বা ওলা উবেৰ চলাই জীৱন নিৰ্বাহ কৰিছিলে গিগ যিসকল ৱৰ্কাৰ আছিলে গিগ ৱৰ্কাৰ মানে বুজি নাপায় যিসকল অস্থায়ী কৰ্মচাৰী যিসকলে স্থায়ীভাৱে কোনো ধৰণৰ কাম নকৰে এয়া ৰেপিডো চালকেই হওক বা এই ডেলিভাৰী যিবোৰ পাৰ্টনাৰ থাকে যিবোৰে ছুইগি ডেলিভাৰী কৰে ব্লিংকিটত ডেলিভাৰী কৰে জমাটোৰ ডেলিভাৰী কৰে এইসকল যুৱকক সোধক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে তেখেতলোক কিমান সংকটৰ বা সমস্যাৰ সন্মুখীন হৈছে একাংশ অন্ধভক্তই বা একাংশই কেৱল মাত্ৰ প্ৰভুৰ ভক্তিত বিলীন থকা মানুহে এই কথাবোৰ হয়তো বুজিবলৈ হাজাৰ বছৰৰ প্ৰয়োজন হ'ব তেখেতলোকৰ মূল্য বৃদ্ধি ইকনমি কেনেকৈ স্থিৰতা ৰাখিব লাগে গোটেই দিশবোৰ কেনেকৈ পৰ্যালোচনা কৰিব লাগে এই কথাবোৰৰ ওপৰত তেখেতলোকৰ সিদ্ধান্ত নাই আমাক তেখেতলোকে কেৱল মাত্ৰ হাৰাশাস্তি কৰি এফালৰ পৰা মাৰিবলৈ চেষ্টা কৰিছে এই যে আপুনি দীঘলীয়া শাৰী পাতি যে ভোটাধিকাৰ সাব্যস্ত কৰিছিলে কেলে কৰিছিলে যে আপুনি কৰবাত যুদ্ধ হৈছে ইউক্ৰেইনৰ যুদ্ধ হৈছে ৰাছিয়াত যুদ্ধ হৈছে এই খবৰবোৰ শুনিবলৈ আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিছিলে নেকি আপুনি পেট্ৰল ডিজেলৰ মূল্য জাপানত কিমান আছে এই ইংলেণ্ডত কিমান আছে এই কথাবোৰ জানিবৰ কাৰণে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিছে নেকি নেতা মন্ত্ৰীৰ মুখত এই কথাবোৰ শোভা নাপায় তেখেতলোকে ক'ব লাগে এই মূল্য বৃদ্ধি হ্ৰাস আমি কৰিব পৰা নাই বা বস্তু বাহনী আমাৰ নাটনি হৈছে এই নাটনি শব্দটো ক'বলৈ কিয় ইমান টান পায় যে তেখেতলোক বৰ্তমান একেবাৰে নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে এই কথাবোৰ ক'বলৈ কিয় ইমান টান পায় আমাক কৈছে যে আমি বোলে সোণ এবছৰলৈ কিনিব নালাগে
আমাক কৈছে আপোনালোকে গাড়ী মটৰ কমাই দিয়ক দুদিনৰ বাবে তেখেতলোকে এখন নাটকৰ আৰম্ভ কৰি দিছে যে কোনোবাই হয়তো চাইকেল চলাই দেখুৱাইছে কোনোবাই খোজকাঢ়িয়ে হয়তো কাৰ্যালয়লৈ যাবলৈ আৰম্ভ কৰিছে এইবোৰ এখন নাটক গতিকে মূল কথাটো এইটো ঘূৰি পকি যি হ'ব সাধাৰণ জনতাই ভুগিব লাগিব সাধাৰণ জনতাই যি এটা মেণ্ডেট প্ৰদান কৰিছিলে সেয়া লাগিলে পশ্চিম বংগতে হওক বা আমাৰ ৰাজ্য অসমতে হওক সেঞ্চুৰী পাৰ কৰাই এটা মেণ্ডেট প্ৰদান কৰিছিলে আমি যিখন চৰকাৰ নিৰ্বাচন কৰিছোঁ হয়তো সেই চৰকাৰখনে আমাক সুখ অকণমান দিব কোনোবাখিনিত আমাৰ জীৱন যাতে সচ্ছল হ'ব আমি ভালদৰে যাতে খাই বৈ জীয়াই থাকিব অন্তত পাৰিম ৰাজবিলাক জীৱন অতিবাহিত নকৰিলেও কিন্তু বৰ্তমান সময় ৰাজবিলাকটো দূৰৰে কৰক আপুনি দুবেলা দুমুঠি কোনোমতে পেট প্ৰৱৰ্তাবলৈও বৰ্তমান সময়ত নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে আজি মই আহি থাকোঁতে ৰেপিড' ওলা এটা সুধিলোঁ যে আজি যে মূল্য বৃদ্ধি হ'ল এই মূল্য বৃদ্ধিৰ বাবে তোমালোকৰ একো সমস্যা হোৱা নাইনে তেতিয়া ক'লে সেই 3 টকাৰ মূল্য বৃদ্ধিটোৱে আমাক কিমান মাধ মাৰ দিছে সেই কথাটো আমি বুজি পাইছোঁ যিসকল আগৰ এই কাম যি কৰি আছিলে সেই অনলাইন কোম্পানীসমূহে তেখেতলোককতো 3 টকাটো বঢ়াই দিয়াৰ কাৰণে বোলে কিলোমিটাৰত আকৌ তেখেতলোকক 20 টকা তেখেতলোকক সুবিধা প্ৰদান কৰিব বা 20 টকাকৈ তেখেতলোকক দিব তেনেকুৱাটো হোৱা নাই কিন্তু এই মানুহখিনিয়ে কেনেকৈ কষ্টেৰে কাম কৰি দুবেলা দুমুঠি খাইছে সেই কথাটো বুজিবলৈ অত্যন্ত প্ৰয়োজন কাৰণ তেখেতলোকো মানুহ হয় এই ফুটপাথৰ ৰাজপথৰ কাষত এই চাহ অকণমান বিকি যে এই পৰিয়াল এটা পোহপাল দি আছে তেখেতলোকক সুধিব গেছ চিলিণ্ডাৰৰ দাম বঢ়াৰ কাৰণে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ল হয়তো বহুজনে আঁচনিৰ প্ৰভাৱত তেখেতলোকে সমস্যাৰ সন্মুখীন নহ'ব পাৰে আঁচনি পাই থকাৰ বাবে তেখেতলোকে সমস্যাবোৰৰ পৰা দূৰত থাকিব পাৰে কিন্তু এই বৰ্তমান পৰিৱেশ পৰিস্থিতি ইমান বেয়া লৈ গৈছে কেৱল মাত্ৰ সাধাৰণ জনতাৰ মূৰতে মাধমাৰ পৰিছে কিয় নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়ত কিয় আপোনালোকে এইবোৰ কথা নকলে কিয় আপোনালোকে এইবোৰ কথা আলোচনা নকৰিলে এই কথাবোৰ বৰ্তমান সময়ত চিন্তা হৈছে বা চৌদিশে এতিয়া বিতৰ্ক বা প্ৰশ্নৰ সন্মুখীন হৈছে ইলেকশ্যনৰ আগলৈকেইটো কোনেও এইবোৰ কথা যেতিয়া গেছ চিলিণ্ডাৰ নাটনি হৈছিল বুলি কৈছে চৌদিশে তেতিয়া চৰ্চা চলিছিল তেতিয়া আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা নটিছলৈকে জাৰি কৰিছিল যদিহে এইবোৰ ভুৱা বাতৰি বোলে সামাজিক মাধ্যমত কোনোবাই প্ৰচাৰ কৰে তেতিয়াহ'লে তেখেতলোকৰ ওপৰত বোলে বিহিত ব্যৱস্থা লোৱা হ'ব আইনী ব্যৱস্থা লোৱা হ'ব সাধাৰণ জনতাৰ ওপৰত এনেকুৱা ধৰণৰ কথাবোৰ কৈ আপোনালোকে কেৱল মাত্ৰ ভয় ভিত্তিৰে বস্তুবোৰ নিজৰ যিবোৰ দুখ আছে বা নিজে যিবোৰ জনতাক যিখিনি সুবিধা দিব পাৰে লাগে সেইখিনি দিব পৰা নাই তাৰ পিছত আপোনালোকে সেইবোৰ কৰি নটিছ জাৰি কৰি আপোনালোকে সাধাৰণ জনতাক ভয় ভাবুকি খোৱালে এতিয়া তেলৰ নাটনিটোৰ কথা আপোনালোকে নাটনি শব্দটো ব্যৱহাৰ কৰক আমাৰ যাৰ যুদ্ধৰ বাবে আমাৰ নাটনি হ'ল এই নাটনি শব্দটো ব্যৱহাৰ কৰক আমাৰ যে মূল্য বৃদ্ধি কিয় হৈছে এই বস্তুবোৰ ৰাইজক জনাওক কিয় হৈছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কিয় হৈছে এই কথাবোৰ আপোনালোকে জনাওক আমাক এবছৰৰ বাবে বা নেতা মন্ত্ৰীক এবছৰৰ বাবে বাহিৰত ফুৰিবলৈ মানা কৰি বা বন্ধ কৰি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে 15 দিন নে কেইদিনৰ কাৰণে বাহিৰত অকণমান ফুৰিবলৈ গৈছে এইফালে গতিকে এইবোৰ কথা অলপ গুৰুত্বপূৰ্ণ কথা মানুহ জাগিব লাগিব মানুহে সকলো দিশত প্ৰত্যক্ষভাৱে চোৱা চিতা কৰিব লাগিব নহ'লে আমাৰ ওপৰত এনেকৈ ৰামটাঙুন পৰি থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকে এই বৰ্ষত বা এই বছৰ 5টা বছৰত যি আঁচনি প্ৰদান কৰিব আঁচনিৰ নামত যদি বাছনি নহয় এই কথাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিলে ভাল আঁচনিৰ নামত যদি বাছনি কৰিব লগা হয় তেতিয়াহ'লে আঁচনিখন দিওঁতে আপোনালোকে লিখি দিব যে বিজেপি একমাত্ৰ বিজেপি কাৰ্যকৰ্তাৰ বাবেহে এই আঁচনি প্ৰস্তুত কৰা হৈছে তেনেধৰণে যদি আপুনি লিখি দিয়ে তেতিয়া আৰু বেলেগ দলৰ মানুহে বা আপোনাক যদি ভোট দিয়া নাছিলেও বা সাধাৰণ ৰাইজে এইবোৰ কথা চিঞৰ বাখৰ কৰিব লগা নাই আঁচনিৰ নামত বহুখিনি সময়ত বাছনি হৈ কেতিয়াবা কংগ্ৰেছ বুলি অৱহেলিত হয় কেতিয়াবা ৰাইজৰ দল বুলি অৱহেলিত হয় কেতিয়াবা বিজেপিৰ মিটিঙলৈ নগ'ল বুলি অৱহেলিত হয় কেতিয়াবা কংগ্ৰেছৰ মিটিঙলৈ গ'ল বুলি অৱহেলিত হয় ৰাজ্যৰ চৌদিশৰ পৰা মোলৈ অহা বিভিন্ন ধৰণৰ প্ৰশ্ন বিভিন্ন ধৰণৰ ক্ষোভ বিভিন্ন ধৰণৰ কান্দোনৰ ৰোল আমি কিয় নাপাওঁ তেনেকুৱা ধৰণৰ শব্দবোৰ ব্যৱহাৰ কৰি আপুনি যেহেতু মহিলাক কয় আঁচনিখন যিহেতু মহিলাৰ হয় সেইসকল মহিলাই কন্দা দেখিলে আপোনাৰো হয়তো বুকুখন কঁপিব লাগে কাৰণ আঁচনিখন কাৰো আপোনাৰ দেউতাকৰ সম্পত্তিও নহয় বা সেই বিজেপি কাৰ্যকৰ্তাসকলৰ দেউতাকৰ সম্পত্তিও নহয় মোৰো দেউতাৰ সম্পত্তি নহয় বিজেপি কাৰ্যকৰ্তাসকলৰো নহয় ৰাইজৰ দলৰ নহয় কাৰো নহয় সকলোৰে টেক্সৰ পইচাৰে সংঘবদ্ধতাৰে আপোনালোকে তৈয়াৰ কৰা এখন স্কিমৰ জৰিয়তে জনতাৰ ওচৰলৈ যোৱা এটা সুবিধা মাত্ৰ এই সুবিধাটো যাতে সুপৰিচালিতভাৱে হয় এইবাৰ আপোনালোকে গুৰুত্ব দিব বুলি আশা কৰিছোঁ এই বিষয়টোৰ ওপৰত এইবাৰ অন্তত আমি দৃষ্টি নিবদ্ধ ৰাখিম ক'ত কি হৈছে সকলো আপোনালোকক জনাবলৈ চেষ্টা কৰিম বহুখিনি সময়ত শীৰ্ষ পৰ্যায়ৰ বিষয়সকলে গমেই নাপায় গাঁও পৰ্যায়ত কি হৈ আছে গতিকে এই বুথ পৰ্যায়ৰ সমস্যাৰাজিসমূহ অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক সুধিব বিচাৰিছোঁ আঁচনিৰ নামত বাছনি হয়নে নহয় কংগ্ৰেছ বুলি কেতিয়াবা আঁচনি নিদিয়ে ৰাইজৰ দল বুলি কেতিয়াবা আঁচনি নিদিয়ে বিজেপিৰ মিটিঙলৈ নগ'লো বুলি আঁচনি নিদিয়ে কংগ্ৰেছৰ মিটিঙলৈ গ'ল বুলি আঁচনি নিদিয়ে তেনেকুৱা ঘটনাৰাজিবোৰ বাৰু আমাৰ ৰাজ্যত হয়নে নহয় বা সংঘটিত হৈছে নে নহয় আপোনালোকৰ পৰা অহা বিভিন্ন ধৰণৰ প্ৰশ্ন
এই ভিডিঅ'টোৰ জৰিয়তে অকণমান জনাব বিচাৰিছোঁ। নমস্কাৰ, মই পবিত্ৰ। ইতিমধ্যে ৰাজ্যত চৰকাৰ গঠন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ কাৰ্যপ্ৰণালী আৰম্ভ কৰাৰ পূৰ্বে কেইটামান কথা ক'ব বিচাৰিছোঁ। আঁচনিৰ নামত বহু নাচনি হৈ আছে, আঁচনিৰ নামত বহু বাছনি হৈ আছে। এটা ডাঙৰ সমস্যালৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে। আঁচনি কিয় দিয়ে, কেলৈ দিয়ে, আঁচনি কোনে প্ৰস্তুত কৰে? হয়, চৰকাৰখনৰ জৰিয়তে এটা প্ৰণালীবদ্ধভাৱে জনতাৰ ওচৰলৈ এককালীনভাৱে বা সুবিধাজনক হোৱাকৈ ৰাইজৰ সহায়ৰ বাবে এখন আঁচনি তৈয়াৰ কৰা হয়। সেই আঁচনিখন কোনোবা কংগ্ৰেছৰ আঁচনি বা বিজেপিৰ আঁচনি বা বেলেগ দলৰ যে আঁচনি নহয় তেনেধৰণে প্ৰস্তুত কৰা নহয়। ৰাইজৰ টকাৰে এখন সংঘবদ্ধভাৱে প্ৰণালীবদ্ধভাৱে সকলোকে যাতে সমমৰ্যাদাৰ বিতৰণ কৰিব পাৰে, জীৱনবোৰ যাতে সচ্ছল হয়, তেনেকুৱা ধৰণে ব্যৱস্থাবোৰ কৰা দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ কৈছোঁ, যদি আপোনালোকৰ বুথ পৰ্যায়ৰ যিবোৰ কাৰ্যকৰ্তা থাকে তেখেতলোককো এটা কথা জনাই দিব যে আঁচনিখন বিজেপি আঁচনি এনেকৈ দিব, নহ'লে যদি বিজেপিৰ মানুহে পাব লাগে বিজেপিৰ আঁচনি, মাজনী আঁচনি বিজেপিৰ আঁচনি, আইজনী আঁচনি বিজেপিৰ আঁচনি, সোণজনী আঁচনি বিজেপিৰ আঁচনি, বিজেপিৰ নেতা মন্ত্ৰী বা বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেখেতলোকৰ পিতৃ মাতৃ, তেখেতলোকৰ পৰিয়াল, মাহী পেহী দদাই খুৰী এইসকলে পাব বুলি আপোনালোকে লিখি দিব। এই আঁচনিখন কাৰো পৈতৃক সম্পত্তি নহয়, কোনো বিজেপি কাৰ্যকৰ্তাৰ সম্পত্তিৰ পইচাৰে তেখেতলোকে আঁচনি দিয়া নাই। এইটো এটা ডাঙৰ সমস্যালৈ বৰ্তমান সময়ত ৰূপান্তৰিত হৈছে। বহুজনে মোলৈ ফোন কৰি কৰা এটা কমপ্লেইন যে আমি কংগ্ৰেছী বুলি আমাক আঁচনি নিদিয়ে, আমি বিজেপিৰ মিটিঙলৈ নগ'লোঁ বুলি আমাক আঁচনি নিদিয়ে, আমি বেলেগ দলৰ বুলি আমাক আঁচনি নিদিয়ে। এইবোৰ কিয়? বহুখিনি সময়ত দেখিবলৈ পোৱা যায়, যদিও এইবোৰ হয়তো মন্ত্ৰী বিধায়কসকলে এইবোৰ গমেই নাপায়। এই বুথ পৰ্যায়ৰ যিবোৰ মানুহ থাকে, নদাই ফদাই কিছুমান যে থাকে, যে অকল সেই আঁচনিকেইখনৰ পাছতে লাগি চৰকাৰখন যে আহিলে বেলেগ কাম বন নাই আৰু, কলম এটা ল'ব, এইবোৰ লিষ্টবোৰ বনাব, নিজৰ গালৰ নাম ভৰাই বাকী গালৰ নাম কাটি কাটি সেইটোৱে কাম তেখেতলোকৰ, বেলেগ একো নকৰে। এইটোৱে কাম কৰি কৰি তেখেতলোক জীয়াই থাকে। কিন্তু এইবাৰ আমাৰ দৃষ্টি নিবদ্ধ থাকিব প্ৰতিটো ক্ষেত্ৰতে। আমিও জানো, আমিও ইমান ডিজিটেল ইণ্ডিয়াত যিহেতু আমি জীয়াই থকা মানুহকেইটা, ডিজিটেলি আমিওতো অলপ এক্টিভ, গতিকে ডিজিটেলি আমি বস্তুখিনি যে চাব নোৱাৰিম তেনেকুৱা কোনো কথা নহয়। কোনে পাইছে, কোনে নাপাইছে, কোনে কি কৰিছে, আগৰ পৰা এইবোৰ বিষয় চোৱা নাছিলোঁ। কিন্তু এইবাৰ ভাবিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাবোৰ জনাকৈ যাতে আমি আপোনালোকৰ ওচৰলৈ লৈ যাব পাৰোঁ। আমি যাতে এই যিসকল শীৰ্ষ পৰ্যায়ৰ নেতা মন্ত্ৰী থাকে, শীৰ্ষ পৰ্যায়ৰ যিসকল বিষয়া থাকে, তেখেতলোকক আমি জনাব পাৰোঁ বৰ্তমান সময়ত এই সমাজখনত চলি আছে কি। আপোনালোকে দিয়া আঁচনিবোৰ প্ৰকৃতপক্ষে এই বিৰোধ কৰিব লগা কিয় হৈছে? আঁচনিবোৰ কেৱল মাত্ৰ বিজেপিৰ মানুহে পাইছে নে কংগ্ৰেছৰ মানুহে পাইছে? এই গোটেই বিষয়বস্তুবোৰ আমি আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। এইবোৰ সমস্যালৈ ৰূপান্তৰিত হৈছে বৰ্তমান সময়ত। গাঁৱে ভূঞে বৰ্তমান সময়ত এইদৰে ফালৰি কাটি কাটি বাছনি কৰি কৰি এনেকুৱা ধৰণৰ কামবোৰ কৰে। কংগ্ৰেছী বুলি নিদিয়ে, বিজেপি বুলি, কোনোবাই হয়তো বিজেপি চৰকাৰ যদি পতন হয় কংগ্ৰেছী আহিলে কংগ্ৰেছ মানুহখিনিয়ে বিজেপিৰ মানুহ বুলি নিদিব, কোনোবাই ৰাইজৰ দলৰ মানুহ বুলি নিদিব। এইবোৰ কি? আঁচনিখনটো কাৰো বাপেকৰ ঘৰৰ সম্পত্তি নহয়, কাৰো পৈতৃক সম্পত্তি নহয়। আমাৰো টকা আছে তাত, আপোনাৰো টকা আছে তাত। সকলোৰে পইচা মিলি সংঘবদ্ধভাৱে এখন স্কিম তৈয়াৰ কৰে, তাৰ জৰিয়তে ৰাইজৰ ওচৰলৈ বস্তুটো পঠিয়ায়। কিন্তু সেই আঁচনিখনৰ নামতো ইমান অত্যাচাৰ কিয় কৰে সাধাৰণ জনতাই? এইবোৰ এইবাৰ পৰা যি হ'ব, আমি চৰকাৰখনৰ কাৰ্যপ্ৰণালী আৰম্ভ হোৱাৰ আগে আগে এই ভিডিঅ'টো এইটো কাৰণে প্ৰস্তুত কৰিলোঁ, কাৰণ আপোনালোকে হয়তো গম নোপোৱাকৈ তলৰ পৰ্যায়ত কি হৈ আছে কোনেও একো গম নাপায়। গতিকে আপোনালোকক গম পাব পৰাকৈ মই প্ৰতিটো সময়তে এইবোৰ দেখুৱাবলৈ চেষ্টা কৰিম, জনাবলৈ চেষ্টা কৰিম। আৰু কোনোবাই যদি কিবা এনেকুৱা ধৰণৰ সমস্যাৰ যি সন্মুখীন হৈছে, যি পৰ্যায়তে নহওক, যি সমষ্টিৰে নহওক লাগিলে এবাৰ জনাব পাৰে। মই মোৰ এই চেনেলৰ জৰিয়তে আপোনালোকৰ সেই সমস্যাৰ যিসমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম। আকৌ কৈছোঁ, এইবাৰ আঁচনিৰ নামত বাছনি নকৰিব, যদিহে বাছনি কৰিব লগা হৈছে তেতিয়াহ'লে আঁচনিখন দিওঁতে বিজেপিৰ আঁচনি বুলি লিখি দিব। নৱনিৰ্বাচিত বিধায়কসকলক কৈছোঁ, আপোনালোকে যাতে অংগনবাড়ী টিফিন বক্সৰ লগত যেনেদৰে দন কৰে বা কাজিয়া কৰে, এল পি স্কুলৰ ল'ৰা ছোৱালীয়ে যেনেকৈ চিঞৰ বাখৰ কৰে, এই 5টা বছৰ যাতে তেনেকৈ পাৰ কৰিম বুলি নাভাবিব। আপোনালোকে এটা সন্মানীয় সমষ্টিৰ পৰা ৩-৪ লাখ ভোটাৰে আপোনালোকক ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰি পঠাইছে। এজন সন্মানীয় বিধায়ক হয়, সৰ্বগুণেৰে অধিকাৰী বুলি আপোনাক নিৰ্বাচিত কৰিছে, যাতে আপোনালোকে আহি সদনখন বা বাহিৰতো সি মোৰ কথা এভিকে ক'লে, সি মোৰ কথা এভিকে ক'লে, চকুৰালিৰ দৰে ব্যৱহাৰবোৰ কৰি নিজৰ যিকণ গুণ আপোনাক দেখি, নেতৃত্বৰ গুণ দেখি নিৰ্বাচিত কৰিছিলে, সেই সমষ্টিবাসীক আপোনালোকে লজ্জানত নকৰিব। কাৰণ আপোনালোকক লৈ বহুত আশা বুকুত বান্ধি তেখেতলোকে আপোনালোকক ভোটাধিকাৰ সাব্যস্ত কৰিছে। নমস্কাৰ, মই পবিত্ৰ মেছ। যিসকল নতুনকৈ
বিধায়ক হিচাপে নিৰ্বাচিত হৈছে সেইসকলক উদ্দেশ্যে এইকেইটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে যাতে এই 5টা বছৰ অংগনবাড়ী ল'ৰা ছোৱালীৰ নিচিনাকৈ বা LP স্কুলৰ ছাত্ৰ ছাত্ৰীৰ নিচিনাকৈ টিফিন বক্সৰ লগত যেনেধৰণে দন লাগে ঠিক তেনেকৈ যাতে 5টা বছৰ আজে বাজে কিছুমান বজৰুৱা কথা কৈ অৰ্থ নাইকিয়া কথা কৈ তৰল কথা কৈ আপোনালোকে 5টা বছৰ পাৰ কৰিম বুলি আপোনালোকে নাভাবিব মুখ্যমন্ত্ৰী মহোদয় এখেতসকলৰ ওপৰত আপোনালোকে চুকা নজৰ ৰাখিব কাৰণ এটা সন্মানীয় সমষ্টিৰ পৰা আপোনালোকক সমষ্টিটোৰ উন্নয়নৰ বাবে সমষ্টিটোৰ সমস্যাৰ যিসমূহ সমাধান কৰিবৰ বাবে আপোনাৰ মুখলৈ চাই 3 লাখ 4 লাখ যি সমষ্টিৰ ভোটাৰ ৰাইজ আছে তাৰ বাবে আপোনালোকৰ বাবে মুখলৈ চাই ৰখি আছে আপোনালোকে কিবা এটা কৰিব মই পূৰ্বেও এইটো কথা উল্লেখ কৰিছোঁ যেহেতু নতুনকৈ হয়তো মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিলে এই সন্মানীয় বিধায়কসকলে এটা পদ লাভ কৰিবও পাৰে নতুন মুখৰ প্ৰাধান্য দিলে কোনোবাই হয়তো শিক্ষামন্ত্ৰী পাব কোনোবাই হয়তো স্বাস্থ্যমন্ত্ৰী পাব এজ এ ৱেল কিবা পাব পাৰে গতিকে সেই পদবীটোত বহিবলৈও আপোনালোকে সেই পদবীটোৰ কথাই পাতিব আপুনি যদি শিক্ষামন্ত্ৰীৰ কথাই কওক স্বাস্থ্য বিভাগৰ কথাটো আপুনি ইমান গুৰুত্ব দিবলৈ দৰকাৰ নাই কাৰণ কি বিভাগটোৱে বেলেগ আপুনি যদি পাতি আছে ভাতৰ কথাই কৈ থাকক আপুনি আকৌ দাইলৰ কথা পাতিবলৈ নাযাব দেই দাইল বেলেগ বস্তু গতিকে আপোনাৰ যোনটো বিভাগ আপোনাক যোনটো দায়িত্ব অৰ্পণ কৰিছে সমষ্টিবাসী আপোনাক যাৰ যিটো কাৰণত আপোনাক নিৰ্বাচন কৰিছে সেই বিষয়বস্তুটোৰ ওপৰত আপুনি গুৰুত্ব দি থাকিব ইনি আজে বাজে পৃথিৱীত ক'ত কি হৈছে আমুক তামুক এই কথাখিনি পাতি এনেই ৰাজনৈতিক প্ৰেক্ষাপটটো গৰম কৰি নাথাকিব আপুনি চাব প্ৰতিজন সন্মানীয় বিধায়কক কৈছোঁ যাতে আপোনালোকে যদি এইদৰে এই 5টা বছৰ যদি টিফিন বক্সৰ লগত কাজিয়া কৰাৰ দৰে অংগনবাড়ী ল'ৰা ছোৱালীৰ নিচিনা ব্যৱহাৰ নকৰে তেতিয়াহ'লে চাব আগন্তুক 5টা বছৰৰ বাবে আপুনি এইদৰে ভিখাৰীগতে ভোট ভিক্ষা কৰিবলৈ যাবনে নালাগে এবাৰ মাত্ৰ মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ বুলি আপুনি কৈ দিয়ক আপুনি বেলটতে পাতক লাগিলে EVMতে পাব আপোনাৰ ঘৰত আহি পাৰিলে ভোট দি থৈ যাবহি কাৰণ আমাৰ জনতা জনাৰ্দনে জানে আপোনালোকে কি কাম কৰে কিন্তু কোনোবাখিনি সময়ত পাক চক্ৰত পৰি ক'ৰবাত ইফাল সিফাল হ'বলগীয়া হৈছে এইটো কথা নহয় কিন্তু মই এটা কথা বাৰে বাৰে কৈছোঁ আমি দুখ পাওঁ যে যিজন বিধায়কক আজি 3 লাখ ভোটাৰে জয়যুক্ত কৰিলে সেই বিধায়ক যাতে সমষ্টিত থাকে যিজন বিধায়কে হেণ্ডশেক কৰি সেই মানুহখিনিক ভৰিত ধৰি ঘূৰি ফুৰিছিলে সেই বিধায়কজনে যাতে বিপদৰ সময়ত সেই সমষ্টিবাসীক এষাৰ মাত দিয়েগৈ আৰু ইয়াৰ লগতে এই যিজন বিধায়কক লৈ এই 3 লাখ জনতাই আশা প্ৰকাশ কৰিছে সেই আপোনালোকে যদি আহি কেৱল মাত্ৰ টিফিন বক্সৰ লগত দন কৰাৰ দৰে কথাবোৰ কৰি থাকে তেতিয়াহ'লে আপোনালোকে কিন্তু আৰু আশা নকৰিব 5টা বছৰৰ পাছত যাতে সেই জনতাই আপোনাক বিশ্বাসত ল'ব কাৰণ আপুনি সন্মানীয় এজন বিধায়ক হয় আপোনাক লাখ লাখ মানুহে ভোটাধিকাৰ সাব্যস্ত কৰি জয়যুক্ত কৰিছে আপুনি পবিত্ৰ সদনত বহিবলৈ সুবিধা পাইছে সেই জনতা জনাৰ্দনৰ পৰা গতিকে সেই সদনখনত বহি যিখিনি সময় পায় গোটেই সময়খিনি যাতে সদ্ব্যৱহাৰ কৰি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কেনেধৰণে কাম কৰিব পাৰি সেই বিষয়বস্তুবোৰৰ ওপৰতে কথা পাতকচোন কাৰ মাইকী ক'লৈ গ'ল কোন কি কথা কোনে আপোনাৰ বিষয়ে কি ক'লে কোনে সি আমুক ক'লে সি তামুক ক'লে এই কথাবোৰ এনেকৈ নহয় ৰাজনীতিত নতুন এটা ধাৰা সৃষ্টি কৰক যাতে আৰু দুজন ৰাজনীতিটো আহিবলৈ সাহস কৰে কথাবোৰ সেইটো কাৰণে ক'লোঁ বেয়া নাপাব যে বহুতে হয়তো মোক পাৰ্চনেলি মোৰ বহুতৰ লগত ভাল বহুতে চাইছেও ভিডিঅ' প্ৰতিটো সময়তে চাই যে ভিডিঅ' বিষয়বস্তুবোৰ গুৰুত্বপূৰ্ণ আপোনালোকে কি ভাবে মই নাজানো কিন্তু মই তেখেতলোকক সুধিছোঁ এইটো কাৰণে কৈছোঁ কাৰো প্ৰতি মোৰ বেয়া ভাৱ নাই কাৰো প্ৰতি মোৰ বোলে বিদ্বেষ ভাৱ আছে এনেকুৱা নহয় ভালটো ভাল বেয়াটো বেয়া জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈ যদি চুকুৰালিৰ দৰে কামবোৰ কৰি থাকে তেতিয়াতো আৰু ৰাইজে আৰু একচেপ্ট নকৰিব ন কথাটো সেইটো কাৰণে ক'লোঁ অলপ গুৰুত্ব সহকাৰে বিবেচনা কৰিব বুলি আশা কৰিছোঁ